সৰুপথাৰত অমৃত বৃক্ষ আন্দোলনৰ শুভোদ্বোধন প্ৰকৃতিক সুৰক্ষিত কৰাৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰা অভিলাষী আঁচনি অমৃত বৃক্ষ আন্দোলনৰ সৰুপথাৰত শুভোদ্বোধন গোলাঘাট জিলা প্ৰশাসন আৰু গোলাঘাট বন সংমণ্ডলৰ সৌজন্যত বৃহস্পতিবাৰে সৰুপথাৰ সেৱাগুৰিস্থিত সতী সাধনী উদ্যানৰ বাকৰিত সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে এই অমৃত বৃক্ষ আন্দোলনৰ শুভোদ্বোধন কৰে। গোলাঘাট বন বিভাগৰ আৰু প্ৰশাসনৰ উদ্যোগত গোলাঘাট জিলাত প্ৰায় 12 লাখ গছপুলি এই আন্দোলনৰ মাজেৰে ৰোপণ কৰিব আৰু ধনশিৰি মহকুমাত প্ৰায় 4 লাখ গছপুলি ৰোপণ কৰা হ'ব বুলি বিধায়ক বিশ্বজিৎ ফুকনে উল্লেখ কৰে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰকৃতিক সুৰক্ষিত কৰিবৰ বাবে যি অভিলাষী আঁচনি অমৃত বৃক্ষ আন্দোলন, এই অমৃত বৃক্ষ আন্দোলনৰ আনুষ্ঠানিকভাৱে আজি আমি সৰুপথাৰৰ এই সেৱাগুৰি পাৰ্কত সাধনী পাৰ্কত আমি আৰম্ভ কৰিছোঁ আৰু গোলাঘাট জিলাখনত বন বিভাগৰ উদ্যোগত সকলো ৰাইজৰ সহযোগত প্ৰশাসনৰ সহযোগত প্ৰায় 12 লাখ গছপুলি ৰোপণ কৰা হ'ব এই আন্দোলনৰ মাজেৰে আৰু আমি ধনশিৰি মহকুমাতে সৰুপথাৰতে 4 লাখ গছপুলি ৰোপণ কৰাৰ লক্ষ্য স্থিৰ কৰি লৈছোঁ। বিশেষকৈ ৰাইজৰ উপকাৰ হ'বৰ বাবে বহু ক্ষেত্ৰত কমাৰ্চিয়েল যিবিলাক গছপুলি যিবিলাক গছৰ ডাঙৰ হোৱাৰ পাছত গছবিলাক সেই পৰিয়ালটো আৰ্থিকভাৱে উপকৃত হ'ব, তেনেধৰণৰ বহু গছপুলি দিয়া হৈছে আৰু এই গোটেই প্ৰক্ৰিয়াটো সুন্দৰকৈ কৰি দিয়াৰ কাৰণে মই গোলাঘাট জিলাৰ বন বিভাগক বিশেষভাৱে ধন্যবাদ দিছোঁ। তাৰ লগতে মুখ্যমন্ত্ৰীৰ অভিলাষী আঁচনি সফল কৰি তুলিবৰ বাবে মই সমগ্ৰ অসমবাসীৰ লগতে বিশেষকৈ সৰুপথাৰ সমষ্টিবাসী ৰাইজক মই আহ্বান জনাইছোঁ। শুভোদ্বোধনী অনুষ্ঠানত বিধায়ক ফুকনৰ লগতে গোলাঘাট জিলাৰ বন বিষয়া ধনশিৰি মহকুমাৰ মহকুমাধিপতি সৰুপথাৰ আৰু বৰপথাৰ নগৰৰ পুৰপতিকে ধৰি বহুসংখ্যক বিষয়া আৰু স্থানীয় ৰাইজ তথা ধনশিৰি মহকুমাৰ সাংবাদিকসকলে একোটাকৈ গছপুলি ৰোপণ কৰি সহযোগিতা আগবঢ়ায়। সৰুপথাৰৰ পৰা মণ্টু শৰ্মা ৰিপৰ্টাৰ লাইভ অসম। আমি অমৃত বৃক্ষ আন্দোলন যিটো প্ৰগ্ৰেম আমাৰ মাননীয় অসমৰ মুখ্যমন্ত্ৰীৰ অভিলাষী আঁচনি এইখিনি আজি ইয়াত শুভাৰম্ভ হৈছে। আমি অলপ গছপুলি আমাৰ এই পাৰ্কত ৰোপণ কৰি আজি আৰম্ভ কৰিছোঁ। আমি এই গোটেই প্ৰগ্ৰেমটো 15 দিন চলাই যাম আৰু এই 15 দিনত আমাৰ যিখিনি পুলি ৰুব ৰাইজে এই পুলিখিনি আমাৰ পৰ্টেলত এনেকৈ ফটো আপলোড কৰিব। আপোনালোকৰ যোগেৰে আপোনালোকৰ থ্ৰুৰে আমি এইটো আহ্বান জনাম ৰাইজক যে যিহেতু এইটো এটা মনিটৰিং ছিষ্টেম, সকলোৱে যেন প্লাণ্ট এটা গছপুলি লগায় তেওঁলোকে ফটোটো আপলোড কৰে আৰু ইয়াত যিখিনি আমি গছপুলি লগাম চব নিজৰ নিজৰ দায়িত্ব। এইটো আমি পুলিটো দি মোৰ দায়িত্ব শেষ নহয়, মই পুলিটো দিলোঁ ৰাইজক দিলোঁ, ৰাইজে লগাব। কেতিয়াবা আমাক যদি মাতে আমিও চাব যাম, আমি মনিটৰিং কৰা এটা আমাৰ কৰ্তব্য আছে। অকল ফটো আপলোড কৰিলে নহ'ব, আমি মাজে মাজে চাম। আমাৰ ভিডিঅ'সকলেও চাই যোৱাবাৰ যেনেকৈ চাইছিলে আৰু যিখিনি পুলি দিছোঁ এইবাৰ আপোনালোকে হয়তো দেখিছে ভাল কোৱালিটি পুলি। আমাৰ ইয়াত নাওজানৰ মৰাজানত এখন নাৰ্চাৰী আছে, প্ৰায় 8 লাখ চিডলিং আছে, কোৱালিটি চিডলিং। তাত আমি 4টা স্পিচিজে কৰিছোঁ এইবাৰ। আমাৰ যিটো আমাৰ মূল উদ্দেশ্য সেইটো আগত ৰাখি তাত 5 লাখৰো বেছি আমাৰ তাত মেহগনি আছে। তাৰপিছত আছে আপোনাৰ হাঁচি কৈছোঁ, বগীপমা ৰুইছোঁ আৰু আমি অলপ ৰাইজৰ সুবিধাৰ্থে আমি কিছু চেৰিকালচাৰ প্লাণ্ট যেনেকুৱা চুম আমি লগাইছোঁ। তো এইখিনি আমি এতিয়া দিয়া আৰম্ভ কৰিছোঁ ৰাইজক। পঞ্চায়তবিলাকত আমি দিছোঁ গাড়ীৰে, আমি অলপকৈ দিয়া আৰম্ভ কৰিছোঁ। আজিৰ ভিতৰত হয়তো গোলাঘাটৰ 102টা পঞ্চায়তত অলপ ইফাল সিফাল হ'ব পাৰে, আমি কমপ্লিট কৰাৰ কাৰণে আমি আজিৰ ভিতৰত ট্ৰাই কৰিছোঁ।